নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 4 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 19 তাৰিখ। আজি বাৰ হৈছে বুধবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। ৰাতিপুৱা 9:52 যোৱাত নৱজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 6। শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বৈশা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু নিউমাৰলজি সম্পৰ্কীয় বিভিন্ন ভিডিঅ'সমূহ আমি আপলোড কৰি আহিছোঁ। যদি আপুনি আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। যা নহওক বন্ধুসকল, এতিয়া প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সৃষ্টিশীল কৰ্মত মনোনিৱেশ বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সুশান্তি বাঢ়িব। যিসকল বৃষ ৰাশিৰ জাতক জাতিকা সমাজকৰ্মী আছে তেওঁলোকে ৰাজহুৱা কৰ্মত আজি তেওঁলোকৰ খুব ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত কিন্তু সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ হাতলৈ ধন ধান আহিব। যিসকল বিবাহ প্ৰাৰ্থী আছে বা অবিবাহিত ব্যক্তি আছে মিথুন ৰাশিৰ জাতক জাতিকা, তেওঁলোকৰ ঘৰত আজি বিবাহৰ কথা আলোচনা হ'ব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সকলো দিশতেই কৰ্মৰ সকলো দিশতে ধীৰ স্থিৰ হোৱাটো খুব ভাল হ'ব। পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ আজি সন্মান বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত অশান্তিৰ ভাৱ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আত্মীয় পৰিয়ালৰ পৰা সুশান্তি লাভ কৰিব। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। যদিও আজি মহিলা কৰ্মচাৰীসকলে সজাগ নহ'লে সামান্য তেওঁলোকে কৰ্মক্ষেত্ৰত কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শৰীৰত সামান্য আজি আপোনালোকৰ ৰোগ বৃদ্ধি হ'ব পাৰে। যদিও আজি ছাত্ৰ ছাত্ৰীসকলৰ যিসকল কন্যা ৰাশিৰ জাতক জাতিকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে লিখা পঢ়া কামত তেওঁলোকৰ ব্যস্ততা বাঢ়িব। লগতে তেওঁলোকৰ আজি জ্ঞান বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ খুব টনকিয়াল হ'ব বুলি ক'ব পাৰে। হাতলৈ আজি আপোনালোকৰ ধন ধান টকা পইচা আহিব। লগতে আজি যিসকল নৃত্যশিল্পী আছে সংগীত শিল্পী আছে তুলা ৰাশিৰ জাতক জাতিকা তেওঁলোকে আজি তেওঁলোকৰ নিজ নিজ কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কিন্তু বিৰোধিতাৰ সন্মুখীন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে। যিসকল ধনু ৰাশিৰ জাতক জাতিকা সংগীত আৰু অভিনয়ৰ লগত জড়িত হৈ আছে তেওঁলোকে তেওঁলোকৰ নিজ নিজ কৰ্মক্ষেত্ৰত আজি সুনাম বৃদ্ধি কঢ়িয়াই আনিব, সুনাম বৃদ্ধি কৰিবৰ কাৰণে বা সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মস্থানত সামান্য পৰিৱৰ্তন আহিব পাৰে।
আৰ্থিক দিশটোত আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰো যোগ দেখা যায় এবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ হাতলৈ ধন টকা পইচা আহিব লগতে আজি আপুনি ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰো যোগ দেখা যায় একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি আমি মীন ৰাশিলৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব আজি আপোনালোকৰ উপাৰ্জন বৃদ্ধি হ'ব লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায় সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচিত দুখ ভাগৱত ধন্যবাদ